আগত 1 বছৰত 6,000 ভাষা নহ'ব তাৰ এটা আসামৰ পৰা অসমেৰ হ'ব পাৰে। এই অসমীয়া মানুহৰ উগ্ৰামী গোড়ামীত অসম 1925 চনৰ 29 তাৰিখৰ পূৰ্বে অসমীয়া জাতি পৃথিৱীত নাছিল। জাতি যদি নাই ভাষা আছে নেকি? ভাষা নাই যদি জনগোষ্ঠী আছে নেকি? জনগোষ্ঠী নাই যদি অসমীয়া ভাষাৰ সংখ্যা কিয় দিব পৰা নাই? জনগোষ্ঠী নাই ভাষা কেনেকৈ দিব? গতিকে ভাষা 1929 চনৰ আগত অসমীয়া ভাষা নাই। আগত 1 বছৰত 6,000 ভাষা নহ'ব তাৰ এটা আসামৰ পৰা অসমেৰ হ'ব পাৰে। এই অসমীয়া মানুহৰ উগ্ৰামী গোড়ামীত অসম 1925 চনৰ 29 তাৰিখৰ পূৰ্বে অসমীয়া জাতি পৃথিৱীত নাছিল। জাতি যদি নাই ভাষা আছে নেকি? ভাষা নাই যদি জনগোষ্ঠী আছে নেকি? জনগোষ্ঠী নাই যদি অসমীয়া ভাষাৰ সংখ্যা কিয় দিব পৰা নাই? জনগোষ্ঠী নাই ভাষা কেনেকৈ দিব? গতিকে ভাষা 1929 চনৰ আগত অসমীয়া ভাষা নাই। আগত 1 বছৰত 6,000 ভাষা নহ'ব তাৰ এটা আসামৰ পৰা অসমেৰ হ'ব পাৰে। এই অসমীয়া মানুহৰ উগ্ৰামী গোড়ামীত অসম 1925 চনৰ 29 তাৰিখৰ পূৰ্বে অসমীয়া জাতি পৃথিৱীত নাছিল। জাতি যদি নাই ভাষা আছে নেকি? ভাষা নাই যদি জনগোষ্ঠী আছে নেকি? জনগোষ্ঠী নাই যদি অসমীয়া ভাষাৰ সংখ্যা কিয় দিব পৰা নাই? জনগোষ্ঠী নাই ভাষা কেনেকৈ দিব? গতিকে ভাষা 1929 চনৰ আগত অসমীয়া ভাষা নাই। আগত 1 বছৰত 6,000 ভাষা নহ'ব তাৰ এটা আসামৰ পৰা অসমেৰ হ'ব পাৰে। এই অসমীয়া মানুহৰ উগ্ৰামী গোড়ামীত অসম 1925 চনৰ 29 তাৰিখৰ পূৰ্বে অসমীয়া জাতি পৃথিৱীত নাছিল। জাতি যদি নাই ভাষা আছে নেকি? ভাষা নাই যদি জনগোষ্ঠী আছে নেকি? জনগোষ্ঠী নাই যদি অসমীয়া ভাষাৰ সংখ্যা কিয় দিব পৰা নাই? জনগোষ্ঠী নাই ভাষা কেনেকৈ দিব? গতিকে ভাষা 1929 চনৰ আগত অসমীয়া ভাষা নাই।